লৰালি কালৰ দিনবিলাক আকৌ ঘূৰাই পোৱা হ'লে যেন লাগে। চিন্তা নাই, ভাৱনা নাই, খেলা আৰু খেলা। কিমান যে ফূৰ্তিৰে খেলিছিলোঁ সেই দিনবিলাকত। কিন্তু কি কৰিবা, যোৱা সন্মুখত যাব সেইবিলাক যেন আকৌ ঘূৰাই পাম। যিমানেই ডাঙৰ হৈ গৈছোঁ সিমানেই নিজৰ জীৱনটো ব্যস্ত হৈ পৰিছে আৰু সেইকাৰণে হয়তো আগৰ দিনবিলাকলৈ মনত পৰে। জীৱনটোহে সলনি হৈছে কিন্তু মনবিলাক একেই আছে। আৰু ইফালে মই তনুশ্বৰ লগত মোৰ আগৰ দিনবিলাকলৈ মনত পৰে, তাৰ লগত এনেকৈ খেলি আৰু মই ধূলি বালি খেলিবৰ কাৰণে কেতিয়াও বাধা নিদিওঁ, কাৰণ সেইবিলাক সময়ৰ লগত নিজে নিজে এখাই যায়। মানে সৰু ল'ৰা খেলাৰ বিষয়েনো কিনো জানে, সেইকাৰণে যিমান পাৰোঁ নিজে খেলি যি কি নহওক আপোনালোকে এনেকৈ গিলাচটো খেলিছিলেনে? মই আগতেও খেলিছিলোঁ আৰু এতিয়াও খেলোঁ। এতিয়া তনুশ্বৰ লগত খেলোঁ, যাতে খেলি ভাল পায় সেইকাৰণে তাৰ লগতে অকণমান লাগি আৰু এইফালে ৰাতিপুৱা ভাত অলপ আছিলে, তাকে ভাজি মেলি খালোঁ। আৰু জীৱনটোত হাঁহি ধেমালি থাকেই আৰু সেইকাৰণে মোৰ ৰিলচবিলাক হাঁহি ধেমালিৰে দিওঁ। আৰু আজি তনুশ্বৰ বিচনাত ভাত খাব দিলোঁ, দেখিছেনে? এইফালে পেলাই মেলি এদায় কৰিলে। যিমানখিনি খায় তাতকৈ বেছি পেলাই আহে, যিহেতু সৰু ল'ৰা সেইখিনিতো পেলাবই। আৰু যিমান পাৰে নিজ হাতেৰে ভাত খাবলৈ দিওঁ। যেতিয়া 6 মাহ হৈ আছিলে তেতিয়াই মই তনুশ্বৰ নিজ হাতেৰে ভাত খাবলৈ দিওঁ আৰু এতিয়া ধুনীয়াকৈ অকল ভাত বুলিয়ে নহয়, যিবিলাক নিজে কৰিব পৰা সৰু সুৰা কাম সেইবিলাক যাতে কৰিব পাৰে তাকে অভ্যাস কৰে। মুঠতে মোৰ নিচিনা যাতে আনৰ ওপৰত নিৰ্ভৰশীল নহয় তাকে মই বিচাৰোঁ। যি কি নহওক আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। এইফালে চোৱা আকৌ। বিয়া আকৌ দে।